সুজাতময় মিনহাজ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ মন্তব্য কৰিছে পঞ্চায়ত নিৰ্বাচন যেহেতুকে এতিয়া অনুষ্ঠিত কৰিব পৰা সময় নাই ইতিমধ্যে সময় উকলি গল হাতৰ পৰা আৰু সেইভাবে এতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাযাব আৰু আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কৈছে পঞ্চায়ত নিৰ্বাচন অহা বহাগ বিহুৰ পূৰ্বে অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিয়নো 17 মাৰ্চলৈ ৰাজ্যত অনুষ্ঠিত হ'ব মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা হৈ থকাৰ সময়ত কোনো কাৰণতেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাযাব আৰু যাৰ বাবে 17 মাৰ্চলৈ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু 17 মাৰ্চৰ পিছত অৰ্থাৎ এপ্ৰিলৰ পূৰ্বে বহাগ বিহুৰ পূৰ্বে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা ইতিমধ্যে ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজিৰ দিনটোত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি এনেদৰে উল্লেখ কৰিছে যে বহাগৰ পূৰ্বে বহাগ বিহুৰ পূৰ্বে ৰাজ্যত সম্পূৰ্ণ সম্ভাৱনা আছে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহাগ বিহুৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আৰু মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ বাবে এতিয়া আৰু অনুষ্ঠিত নহয় নিৰ্বাচন এই কথা ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰীক্ষাৰ সময়ত নিৰ্বাচন পাতিলে ল'ৰা ছোৱালীৰ সকলৰ পঢ়া বেয়া হৈ যাব আৰু যেটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু এতিয়া নিৰ্বাচন পাতিলে শিক্ষা খণ্ডত এটা বৃহৎ পৰিৱৰ্তন হ'ব গতিকে শিক্ষা খণ্ডৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া নিৰ্বাচন অনুষ্ঠিত কৰাটো সম্ভৱ নহয় 17 মাৰ্চত সকলো পৰীক্ষা সমাপ্ত হ'ব 17 মাৰ্চত সকলো পৰীক্ষা যেতিকে সমাপ্ত হ'ব আৰু তাৰ পিছতে ৰাজ্যত অনুষ্ঠিত হ'ব পাৰে পঞ্চায়ত নিৰ্বাচন 14 ফেব্ৰুৱাৰীৰ পৰা যেতিকে ৰাজ্যত অনুষ্ঠিত হ'ব পৰীক্ষাসমূহ আৰু 17 মাৰ্চলৈ পৰীক্ষাসমূহ চলিব আৰু 17 মাৰ্চলৈ পৰীক্ষাসমূহ চলিলে এক প্ৰকাৰ 17 মাৰ্চৰ পিছত ৰাজ্যত সকলো ঠিক থাকিব আৰু তেতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা এটা পৰিৱেশ আহিব আৰু তাত আৰু তেতিয়াই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যাব ৰাজ্যত আৰু যেহেতুকে বৰ্তমান সময়ত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আৰম্ভ হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আৰম্ভ হোৱাৰ সময়ত কোনো কাৰণতে কেতিয়াও পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাযাব আৰু যেহেতুকে 14 ফেব্ৰুৱাৰীৰ পৰা মেট্ৰিকৰ পৰীক্ষা বা হায়াৰ সেকেন্ডাৰী পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব আৰু 17 মাৰ্চলৈ চলিব যাৰ বাবে 17 মাৰ্চ পৰ্যন্ত কোনো কাৰণতে এতিয়া আৰু পঞ্চায়ত নিৰ্বাচনৰ কথা ভাবিব পৰা নাযাব ন্যায়ালয়ে যদিও ৰায় দিছে ন্যায়ালয়ে যদিও পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে পৰামৰ্শ দিছে কিন্তু আমি পাতিব পৰা নাযাব আৰু আমাৰ হাতত এতিয়া সময় নাই বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ইতিমধ্যে এই কথা উল্লেখ কৰিছে আজিৰ দিনটোত সংবাদ মাধ্যমৰ সন্মুখত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ বাবে এতিয়া পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব পৰীক্ষাৰ সময়ত নিৰ্বাচন পাতিলে ল'ৰা ছোৱালীৰ পঢ়াৰ ওপৰত পৰিৱৰ্তন হ'ব পঢ়াৰ ওপৰত হেম্পাৰ পৰিব আৰু এতিয়া নিৰ্বাচন পাতিলে শিক্ষা খণ্ডত এটা বৃহৎ পৰিৱৰ্তন আহিব 17 মাৰ্চলৈ সকলো পৰীক্ষা সমাপ্ত হৈ যাব আৰু তাৰ পিছত 17 মাৰ্চৰ পিছতেই পৰীক্ষাৰ নিৰ্বাচনৰ কথাটো ভাবিব পাৰিম নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিম আৰু বহাগ বিহুৰ পূৰ্বে ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য আছে শুনাব বিচাৰিছো পঞ্চায়ত ইলেকশ্যনত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী সময়ত ইলেকশ্যন পাতিলে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বেয়া হৈ যাব সেইকাৰণে আমি আশা কৰিছিলো যে আমি পাতিব পাৰিম পঞ্চায়ত ইলেকশ্যনৰ অন্তত মেট্ৰিকৰ এসপ্তাহ আগত আমি কৰিব পাৰিম 14 জানুৱাৰীৰ পৰা পৰীক্ষা আছে আজি নটিফিকেশ্যন দিলেও 14 জানুৱাৰীত ইলেকশ্যন হ'ব তাৰ পিছত কাউন্টিং হ'ব স্কুল কলেজ পাব লাগিব গতিকে এটা বিৰাট ডাঙৰ শিক্ষা খণ্ডত বহুত ডাঙৰ খেলিমেলি এটা আহি পৰিব 17 মাৰ্চত পৰীক্ষা শেষ হ'ব তাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ কথা চিন্তা কৰিম মানে বিহুৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে এতিয়া আজিৰ দিনটো যেহেতু আমি এতিয়া পাতিব পৰা নাই গতিকে তাৰ পিছত অফিসো বন্ধ কাৰো লগত মই কথাও পাতা নাই অফিচাৰখিনিয়ে প্ৰথম ঠিক কৰিলো কিন্তু যিমান সোনকালে পাৰি আমি পঞ্চায়ত ইলেকশ্যনটো শেষ কৰি দিব খুজিছো পঞ্চায়ত ইলেকশ্যনত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী সময়ত ইলেকশ্যন পাতিলে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বেয়া হৈ যাব সেইকাৰণে আমি আশা কৰিছিলো যে আমি পাতিব পাৰিম পঞ্চায়ত ইলেকশ্যনৰ অন্তত মেট্ৰিকৰ এসপ্তাহ আগত আমি কৰিব পাৰিম 14 জানুৱাৰীৰ পৰা পৰীক্ষা আছে আজি নটিফিকেশ্যন দিলেও 14 জানুৱাৰীত ইলেকশ্যন হ'ব তাৰ পিছত কাউন্টিং হ'ব স্কুল কলেজ পাব লাগিব গতিকে এটা বিৰাট ডাঙৰ শিক্ষা খণ্ডত বহুত ডাঙৰ খেলিমেলি এটা আহি পৰিব
17 মাৰ্চত পৰীক্ষা শেষ হ'ব তাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ কথা চিন্তা কৰিম মানে বিহুৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে এতিয়া আজিৰ দিনটো যিহেতু আমি এতিয়া পাতিব পৰা নাই গতিকে তাৰ পিছত অফিসো বন্ধ কাৰো লগত মই কথাও পাতা নাই অফিচাৰখিনিয়ে প্ৰথম ঠিক কৰিলো কিন্তু যিমান সোনকালে পাৰি আমি পঞ্চায়ত ইলেকশ্যনটো শেষ কৰি দিব খুজিছো পঞ্চায়ত ইলেকশ্যনত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী সময়ত ইলেকশ্যন পাতিলে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বেয়া হৈ যাব সেইকাৰণে আমি আশা কৰিছিলো যে আমি পাতিব পাৰিম পঞ্চায়ত ইলেকশ্যনৰ অন্তত মেট্ৰিকৰ এসপ্তাহ আগত আমি কৰিব পাৰিম 14 জানুৱাৰীৰ পৰা পৰীক্ষা আছে আজি নটিফিকেশন দিলেও 14 জানুৱাৰীত ইলেকশ্যন হ'ব তাৰ পিছত কাউন্টিং হ'ব স্কুল কলেজ পাব লাগিব গতিকে এটা বিৰাট ডাঙৰ শিক্ষা খণ্ডত বহুত ডাঙৰ খেলিমেলি এটা আহি পৰিব 17 মাৰ্চত পৰীক্ষা শেষ হ'ব তাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ কথা চিন্তা কৰিম মানে বিহুৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে এতিয়া আজিৰ দিনটো যিহেতু আমি এতিয়া পাতিব পৰা নাই গতিকে তাৰ পিছত অফিসো বন্ধ কাৰো লগত মই কথাও পাতা নাই অফিচাৰখিনিয়ে প্ৰথম ঠিক কৰিলো কিন্তু যিমান সোনকালে পাৰি আমি পঞ্চায়ত ইলেকশ্যনটো শেষ কৰি দিব খুজিছো পঞ্চায়ত ইলেকশ্যনত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী সময়ত ইলেকশ্যন পাতিলে ল'ৰা ছোৱালীবিলাকৰ পঢ়া শুনা বেয়া হৈ যাব সেইকাৰণে আমি আশা কৰিছিলো যে আমি পাতিব পাৰিম পঞ্চায়ত ইলেকশ্যনৰ অন্তত মেট্ৰিকৰ এসপ্তাহ আগত আমি কৰিব পাৰিম 14 জানুৱাৰীৰ পৰা পৰীক্ষা আছে আজি নটিফিকেশন দিলেও 14 জানুৱাৰীত ইলেকশ্যন হ'ব তাৰ পিছত কাউন্টিং হ'ব স্কুল কলেজ পাব লাগিব গতিকে এটা বিৰাট ডাঙৰ শিক্ষা খণ্ডত বহুত ডাঙৰ খেলিমেলি এটা আহি পৰিব 17 মাৰ্চত পৰীক্ষা শেষ হ'ব তাৰ পিছত আমি পঞ্চায়ত ইলেকশ্যনৰ কথা চিন্তা কৰিম মানে বিহুৰ পূৰ্বে হোৱাৰ সম্ভাৱনা আছে এতিয়া আজিৰ দিনটো যিহেতু আমি এতিয়া পাতিব পৰা নাই গতিকে তাৰ পিছত অফিসো বন্ধ কাৰো লগত মই কথাও পাতা নাই অফিচাৰখিনিয়ে প্ৰথম ঠিক কৰিলো কিন্তু যিমান সোনকালে পাৰি আমি পঞ্চায়ত ইলেকশ্যনটো শেষ কৰি দিব এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।